আজি ঘৰত উখল মাখল পৰিৱেশ, কিয়নো আমাৰ ছোৱালী আজি 6টা বছৰ সম্পূৰ্ণ কৰি 7টা বছৰলৈ ভৰি দিছেহি। সেইকাৰণে আমি আজি নানা ৰং বিৰঙৰ বেলুনেৰে আমাৰ ঘৰখন সজাই পৰাই তুলিছোঁ। কাৰণ ছোৱালীজনীৰ বাৰ্থডেত আপোনালোকক সকলোৰে আশীৰ্বাদো বিচাৰিলোঁ। লগতে আপোনালোকক কওঁ যে আমি সকলো ৰঙৰ বেলুনসমূহ আনি ইয়াত ষ্টক কৰি লৈছোঁ। ধুনীয়া ধুনীয়া ৰংবিলাক পচন্দ কৰিলোঁ। এয়া চাওক, মই কেক বনাবৰ কাৰণে ক্ৰীম মৰা ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আমি ঘৰতে গোটেইখিনি কাম শিকি থোৱা আছে। তাৰপিছতে আমি ক্ৰীমখিনি মৰাৰ পিছতে আমি ইয়াত বাতি প্ৰস্তুত কৰি ল'লোঁ। এটা বাতি ল'লোঁ মই 1.5 কেজি, আৰু নেক্সট বাতিটো ল'লোঁ আপোনাৰ 0.5 কেজি চাইজৰ। আমি অৰ্থাৎ 2টা বেলুন বনাম। এয়া চাওক, আপোনাৰ আমাৰ অভেনৰ অসুবিধা হোৱাৰ হেতুকে আমি গেছতে আমি পাতিবলৈ ৰেডি কৰিলোঁ। আমি ইয়াত 2টা পাতি দিছোঁ একেলগতে। এয়া চাওক, খুব ধুনীয়া কৰি 2টা আমি ৰেডি কৰি লৈছোঁ। তাৰ মাজতে আমি চাম এবাৰ জুইকুৰানো কিমান দিব লাগে। আৰু আপোনালোকক কওঁ যে জুইকুৰা সদায় একেবাৰে কম ভলিউমত দিব লাগে। আমাৰ এইটো গেছ ইয়াতকৈ কম নোহোৱাৰ কাৰণে আমি অলপ বেছি দি থোৱা আছে। ইয়াতকৈ কম হ'লে বেছি ভাল হয়। তাৰপিছতে এইফালে ক্ৰীম হৈ যোৱাৰ পিছতেই মাকে নিজৰ কামত ব্যস্ত হৈ গ'ল। নিজৰ ছোৱালীৰ কাৰণে ধুনীয়া কৰি কেকটো সজাই পৰাই বনাইছে। এয়া চাওক, কেকটো ধুনীয়া কৰি ৰেডি কৰি দিলে। ভাল লাগিছে। আপোনাৰ নিশ্চিতা বুলি নামো লিখি দিছে, হেপী বাৰ্থডে ষ্টিকাৰটো লগাই দিছে। বাকীখিনি তেখেতে নিজে কৰিছে পচন্দ মতেই। তাৰপিছতে আমি ফ্ৰিজত থ'ব লাগিব খন্তেক সময়। ফ্ৰিজত থ'লে মানে কি হয়, কেকটো খুব ধুনীয়া এটা গোন্ধও আহে আৰু এটা খুব নৰ্মেল হৈ যায়। তাৰপিছতে আমি আৰম্ভ কৰি দিলোঁ আমাৰ কেক কটা পৰ্বটো। বাইকৰ যিমান ফূৰ্তি, ভায়েকৰ তাতকৈও বেছি ফূৰ্তি কৰা দেখা গৈ আছে। এয়া চাওক, স্প্ৰেসমূহ কেনেকৈ ফূৰ্তি কৰিছে। আমি এটা নিৰ্দিষ্ট ৰুম লৈ লৈছোঁ, একেবাৰে খালী ৰুম এটাত, যাতে আমি ইয়াত অকণমান ফূৰ্তি কৰিব পাৰোঁ। এয়া কেক কটা আৰম্ভ হোৱাৰ পিছতেই আমাৰ ছোৱালীৰ আকৌ এটা কথা, মমবাতি বোলে নুনুমুৱাই। মমবাতি মানুহ মৰিলেহে নুমুওৱা যায়। তথাপিও মই মনে মনে নুমুৱাই দিলোঁ, কাৰণ আমি আগৰ পৰাই দেখি আহিছোঁ মমবাতি নুমুওৱা বুলি। তাৰপিছতে ল'ৰাই আকৌ নিজৰ মতেহে খায়। চাওক, সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আছে। এনেকৈ ফূৰ্তি কৰি কৰি আমাৰ আজিৰ দিনটো শেষ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।